মই বাধ্য হৈ গৈছোঁ হয় মই বাধ্য হৈ গৈছোঁ যে মানি লৈছোঁ আৰু তেওঁলোকে এক্সিডেণ্টৰ ৰিজাল্ট দিছে তেওঁলোকে সন্দেহতে পথ দুৰ্ঘটনা বুলি কৈছে তেওঁলোকেও দেখা নাই যে গাড়ীখন আহি কেনে মোৰ ছোৱালীটোক এক্সিডেণ্ট কৰিছে বা মোৰ ছোৱালীটোক গৈ কেনে এক্সিডেণ্ট কৰিছে কিন্তু তেওঁলোকে চব ফালৰ পৰা মিলাই কেনে চালি জাৰি কেনেকৈ কি হয় এইটো চাই কেনে মানে সন্দেহতে এক্সিডেণ্ট কেছ বুলি আমাক সিদ্ধান্ত ল'লে সেইটোৱে ৰিজাল্ট দিলে তো উপায় নাই মই মোৰ পিছত মানুহো নাই ঘৰৰ পৰিয়াল নাই কোনো নাই আগে পিছে দৌৰিবলৈ মানুহ নাই মই ক'ৰবাত নগাঁৱত যাব লগা হ'লে অফিচৰ কামত যাব লগা হ'লে যিকোনো কামত যাব লগা হ'লে বেলেগৰ মানুহ মাতিব লাগে তো মই লৈ কিনে মই যাওঁ কামে বনে মোৰ তেনেকুৱা মানুহ নাই মই বহুতেই দুৰ্বল বহুতেই দুৰ্বল নাই বহুত দুৰ্বল মানুহ মই সেইকাৰণে আজি মই মোৰ ছোৱালীৰ মৃত্যু CBI কৈছে যে ছোৱালীটো মানে পথ দুৰ্ঘটনা এক্সিডেণ্ট কেছ তো উপায় নাই আৰু মান্তি হ'লোঁ আৰু মানে মই আগুৱাও যাব নোৱাৰোঁ ক'ত যাম কি কৰিম মই বাধ্য হৈ গৈছোঁ হয় মই বাধ্য হৈ গৈছোঁ যে মানি লৈছোঁ আৰু তেওঁলোকে এক্সিডেণ্টৰ ৰিজাল্ট দিছে এইটোতে মই মানি ল'লোঁ আৰু উপায় নাই হয় ওপৰৱালাৰ ওপৰত দিছোঁ তেওঁ দেখা পাই আছে সৰ্জন কৰিছে পালনো কৰিছে তো তেওঁ দেখা পাই আছে সত্য বিচাৰ কি মোৰ ছোৱালী যে সঁচাকৈ পথ দুৰ্ঘটনাত মৰিছে নে কোনোবাই হত্যা কৰিছে না মাৰ্ডাৰ কৰিছে কি কৰিছে ভগৱানে চাই আছে ভগৱানৰ ওচৰত দিছোঁ বাবা মোৰ ছোৱালী কেনেকুৱা আৰু ইয়াৰ অঞ্চলৰ মানুহে গম পায় সৰুৰ পৰা ছোৱালীটো ডাঙৰ হৈছে কেনেকুৱা জোনমণি ৰাভা মই নকওঁ মোৰ ছোৱালীটো ভাল বুলি জোনমণি চৰকাৰী বিষয়া এজন চৰকাৰৰ বিষয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এদিনো মোৰ ঘৰত নাহিলে চোতাল গছকিবলৈ কিয় জোনমণি চৰকাৰৰ মানুহ নাছিলে নেকি চব মানুহৰ ঘৰত যাব পাৰে সৰু সুৰা মানুহৰ ঘৰত যাব পাৰে জোনমণিৰ ঘৰত কিয় আহিব নোৱাৰে কয় কিন্তু এতিয়া চব চলা জৰা কৰি কেনে জোনমণিকে দুখী বনাব কাৰণ জোনমণিৰ কাৰণে কোনো মাতা মানুহ নাই ন মানে এতিয়া চুবুট নাই মই সাক্ষী প্ৰমাণ দিব নোৱাৰোঁ জোনমণিক ইয়ে মাৰিছে বুলি সেইটো কাৰণে মই পিছ পৰি থাকিলোঁ আৰু এতিয়া জোনমণিৰ হত্যাকাৰী ভগৱানে বিচাৰ কৰিব